নতুন গৌৰৱৰ অধিকাৰী হ'ল অসম আৰক্ষী। আন এক মাইলৰ খুঁটি স্পৰ্শ কৰিলে অসম আৰক্ষীয়ে। নেহৰু ষ্টেডিয়ামত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা নিচান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতৰ পৰা গ্ৰহণ কৰিলে অসম আৰক্ষীয়ে। তিনি সত্ৰৰ সত্ৰাধিকাৰৰ শ্লোক, ঘোষাপাঠ, দবা শংখ ধ্বনিৰ মাজেৰে অসম আৰক্ষীয়ে গ্ৰহণ কৰিলে এই বিৰল সন্মান। বিদ্ৰোহৰ মোকাবিলা, অপৰাধ নিয়ন্ত্ৰণ, আইন শৃংখলা নিয়ন্ত্ৰণ আৰু জীৱনৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে অসম আৰক্ষীক প্ৰদান কৰা হ'ল সন্মানীয় ৰাষ্ট্ৰপতি নিচান। এই বিৰল সন্মান লাভ কৰা অসম দেশৰ 10খন ৰাজ্য হিচাপে চিহ্নিত হ'ল। এই ৰাষ্ট্ৰপতিৰ নিচানত আছে অসম আৰক্ষীৰ স্মাৰক, অসমৰ মেপ, 36টা বিন্দু আৰু অসম গৌৰৱ এশিঙীয়া গড়। ৰাষ্ট্ৰপতিৰ নিচানত থকা 36টা বিন্দুৱে প্ৰতিনিধিত্ব কৰিছে অসমৰ 36খন জিলাক। এই নিচানৰ আৰ্হি প্ৰস্তুত কৰিছে IIT গুৱাহাটীয়ে। ৰাষ্ট্ৰপতিৰ নিচান প্ৰদানৰ উদ্দেশ্যৰে নেহৰু ষ্টেডিয়ামত বৰ্ণাঢ্য অনুষ্ঠানৰ লগতে অলংকৰণ পেৰেডৰ অভিবাদন গ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে ক'লে, আজিৰ পৰা অসম পুলিচে আন এক মাইলৰ খুঁটি স্পৰ্শ কৰিলে। असम पुलिस को राष्ट्रपति का निशान प्रदान किए जाने के ऐतिहासिक अवसर पर असम पुलिस तो गौरव महसूस कर ही रही है, मगर देश के गृह मंत्री के नाते मैं भी गौरव पुलिस महसूस करता हूं कि देश का 10वां पुलिस फोर्स आज से असम पुलिस बनी। তেওঁ ক'লে, ৰাষ্ট্ৰীয় একতাৰ বাবে অসম আৰক্ষীয়ে সাহসেৰে যুঁজাৰ নজিৰ আছে। দেশৰ শীৰ্ষ 10 আৰক্ষী বাহিনীৰ ভিতৰত অসম আৰক্ষীয়ে স্থান লাভ কৰিছে। আলফা NSCN NDFBৰ বিৰুদ্ধে অসম আৰক্ষীয়ে যুঁজি সফলতা লাভ কৰিছে। আৰক্ষীৰ এনে যুঁজৰ বাবে DGPৰ পৰা কনিষ্ঠবললৈকে সকলোকে ধন্যবাদ জনালে গৃহমন্ত্ৰী অমিত শ্বাহে। किसी भी संगठन के लिए, पुलिस संगठन के लिए असाधारण घटना है और ये 10वां पुलिस संगठन है जिसको निशान प्रदान हुआ है। इसके साथ CRPF, BSF, असम राइफल, ITBP, RAF, SSB और RPF के साथ 10 पुलिस संगठनों के साथ आज से असम पुलिस भी एक गौरवपूर्ण क्लब के अंदर अपना नाम दर्ज करा रही है। इस समग्र असम के लिए बहुत गौरव का विषय है। NSCN, NDFP, कई प्रतिबंधित संगठनों के सामने असम पुलिस डटकर इसका लोहा लिया है और देश की सीमाओं को और देश की आंतरिक सुरक्षाओं को भी सुरक्षित रखने का काम किया है। असम पुलिस ने यूनिफाइड कमांड के तहत ऑपरेशन बजरंग और भारतीय सेना का ऑपरेशन राइनो के अंदर भी एक सहकर्मी की भूमिका निभाकर भारतीय सेना का मजबूत तरीके से सहायता करने का काम किया है। इस सभी के खिलाफ निरंतर 7 दशक तक असम पुलिस ने ये न थकने वाली लड़ाई लड़ी है और विजयी लड़ाई लड़ी है। इसके लिए उनके DGP से लेकर सबसे कम उम्र वाले कांस्टेबल तक सबको आज मैं देश के गृह मंत्री के नाते बहुत बहुत बधाई देना चाहता हूं। आज आपको जो राष्ट्रपति का निशान मिला है, असम पुलिस उसकी अधिकारी है और सबसे गौरवप्रद लड़ाई लड़ने वाली पुलिस बल में से एक असम पुलिस को आज राष्ट्रपति का निशान मिलने का गौरव प्राप्त किया है। অনুষ্ঠানত অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ উত্থাপন কৰি অমিত শ্বাহে ক'লে, যোৱা 6 বছৰত অনুপ্ৰৱেশকাৰীয়ে সীমান্ত পাৰ হৈ অসমত প্ৰৱেশ কৰিব পৰা নাই। ইয়াৰ উপৰিও 23খন জিলাৰ পৰা আফস্পা প্ৰত্যাহাৰৰ কথা উল্লেখ কৰি তেওঁ ক'লে, অতি শীঘ্ৰেই বাকী কেইখন জিলাৰ পৰাও এই ক'লা আইন প্ৰত্যাহাৰ কৰা হ'ব। 6 साल के अंदर आसाम की सीमाओं से घुसपैठ और 1 साल के अंदर गौश्त तस्करी को लगभग 0 के बराबर लाने में आसाम पुलिस और आसाम सरकार को बहुत बड़ी सफलता मिली है। और कई ऐसे काम जो हुए हैं जो दशकों से लंबित समस्याएं थी कि आसाम के 23 जिलों में से अब सफा को पूर्ण रूप से उठाने का काम हो गया है। एक रूप में आंशिक रूप से हटा दिया गया है। आसाम के 60% से ज्यादा हिस्से पर से आज अब सपा हम हटा पाए
और मैं आशा करता हूं कि आने वाले दिनों में वो दिन दूर नहीं है कि पूरे आसाम से अब सपा को हटा पाए। इस प्रकार की कानून और व्यवस्था की परिस्थिति यहाँ पर प्रस्तापित की जाएगी। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসম আৰক্ষীক ধন্যবাদ জনাই ক'লে, জনসাধাৰণৰ প্ৰতি অসম আৰক্ষীয়ে আগবঢ়োৱা সেৱাৰ উপহাৰ এয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহৰ পদক্ষেপৰ বাবে অসমলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। বছৰীয়া ইতিহাসত আজি এক গৌৰৱ উজ্জ্বল দিন। অদম্য সাহস, বীৰত্ব আৰু অনন্য বিজয় গাথাৰে উল্লেখযোগ্য কীৰ্তিমান স্থাপন কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষী আজি এক পুনৰ নতুন সন্মানেৰে বিভূষিত হ'ল। ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ কৰ কমলেৰে আজি অসম আৰক্ষীয়ে লাভ কৰিছে সন্মানীয় ৰাষ্ট্ৰপতিৰ নিচান। এয়া হৈছে জনসাধাৰণৰ প্ৰতি অসম আৰক্ষী আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ স্বীকৃতি। অসম আৰক্ষীৰ প্ৰফেশ্যনেলিজিম, দায়বদ্ধতা, দক্ষতা আৰু অনুশাসনৰ প্ৰতি এয়া ৰাষ্ট্ৰীয় সন্মান। এই বিশেষ সন্মান লাভৰ গৰিমামণ্ডিত মুহূৰ্তত মই অসম আৰক্ষীৰ সঞ্চালক প্ৰধানকে ধৰি প্ৰতিগৰাকী নিষ্ঠাবান বিষয়া জোৱানক শলাগ লৈছোঁ, অভিনন্দন জনাইছোঁ। আৰু অসম আৰক্ষীত সেৱা আগবঢ়াই থৈ যোৱা প্ৰতিগৰাকী কৰ্তব্যপৰায়ণ বিষয়া আৰু জোৱানৰ প্ৰতিও মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।